চন্দ্ৰ এটা মোবাইল বহিলে ধুনীয়াকৈ কল খাই আছে। এয়া হৈছে আমাৰ বাবে 100% বিশ্বাসৰ এক পবিত্ৰ ঠাই। সেই পবিত্ৰ ঠাই আমাৰ এই মন্দিৰত আজি আমি আমাৰ সৰু পৰিয়ালটি উপস্থিত হৈছোঁ। আপোনালোকক সৰু সুৰাকৈ দেখাইছোঁ। ভাল মানুহ হ'ব লাগিব, ধুনীয়াকৈ বহিব লাগিব, কথা ক'লে শুনিব লাগিব, মানে সহায় কৰিব লাগিব দেই জান দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিবিৰাজে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে বহুত দিনতে এজেগালৈ যামকৈ আছিলোঁ, কিন্তু সময় পোৱা নাই বাবে আজি সময় সুবিধা মিলাই সকলো আমাৰ সৰু পৰিয়ালটি এইপিনে আমি যাবলৈ ওলাই আহিছোঁ। আমাৰ চনৰ বেটা, মই, চনৰ মা, এনাই, দদু এনেকৈ কৰি আমি যাবলৈ ওলাই আহিছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ বৰডুবিলৈ। যিহেতু আমি চনৰ আমাৰ নৌৰ আগত আমি যাম বুলি তামোল পাণৰ টোপোলা এটা বান্ধি ৰাখিছিলোঁ। সেয়েহে আজি আমি সকলোখিনি এনেদৰে আমি টিলিঙা মন্দিৰলৈ বুলি ওলাই আহিছোঁ। আমাৰ চনৰ বেটা আৰু চনৰ এনাই একদম ফাৰ্ষ্ট টাইম ট্ৰেইনত উঠিছে আৰু আগতে কোনোদিন উঠা নাই। চনৰ বেটাৰ ফাৰ্ষ্ট জাৰ্ণি হ'ব ট্ৰেইনত। ধুনুকৈ আহি গৈছে, অকল মানে বাপেকক পালে ক'লে আৰু কাকো নালাগে আৰু বুলি কৈ এইপিনে আহিছে। দেখিছে নহয়, ফাৰ্ষ্ট টাইম মানে এবাৰ দুৰৰ লগত যাবা নি? হা আহিবা নেকি? দলত থাকিবা? নাহে, দলত থাকিবা নাহিবা? নোৱা মানুহকেইটা ওচৰলৈহে যায় আকৌ, ল'ব নোৱাৰাকেইটাহে হ'ল। ক'ত যোৱা ফুফু? ক'ত ফুফু যোৱা? হে আঙুলিহে খাইছে। আমি ৰখেটো ক'লে চোন ট্ৰেইনলৈ ক'ত যাম? বৰডুবি মন্দিৰ যাম। হয় নাই? কিমান মিনিট ক'ত যাম? বৰডুবি মন্দিৰ যাম। কোন যাম? মা, পাপা, দাদু, নাই। ৰেলখন যিহেতু আমাৰ চনৰ বেটাই ওচৰৰ পৰা দেখিছে কিমান ফূৰ্তি পাইছে, পূৰা উকিয়াই আছে। এখন আপোনাৰ চনৰ বেটাকো ওচৰৰ পৰা দেখাই দিছোঁ, আৰু যিসকলে দেখা নাই ওচৰৰ পৰা তেওঁলোককো ওচৰৰ পৰা এবাৰ আপোনালোকক দেখাই দিছোঁ। বেটা কি ফূৰ্তি ওচৰৰ পৰা দেখি পিনে জঁপিয়াই আছে আৰু ইয়াত চাই পিনে আপোনালোকক দেখাইছোঁ, বেটাকো দেখুৱাইছোঁ চাওক। যেতিয়া বেপাৰীজনে বাদাম চলে ইয়াৰ আমাৰ চনৰ বেটাৰ এক্সপ্ৰেশ্যনটো চাওক না, পূৰা একদম ক'ত আহিছোঁ বুলি ভাবিছে আজি বেটাই। ইটোলৈ চাইছে সিটোলৈ চাইছে, ক'ত আজি তোমালোক ইমান মানুহ দেখিছে পূৰা কথা পাতি আছে, পূৰা দেখিছে। আৰু দেখিছে নহয়, এতিয়া চুপচাপ বহি গৈছে। ঘৰত যিমান অখাদান কৰি থাকে নহয়, একদম এতিয়া হৈছে একদম পূৰা শান্ত সুস্থ পুষ্ট মহাদুষ্ট হৈ একদম পূৰা ঠাণ্ডা মতে দেখিছে নহয়, মাকৰ ওচৰতে আৰামত বহি গৈছে, যেন একোৱে নাজানে আৰু একদম মানে চুপচাপ বহি গৈছে। দেখিছে নহয়, একদম শান্ত সুস্থ হৈ আছে। বাইলৈ যাম কৈছে, যাবা আছো ন দাদা, বাইলত যাবা? তুমি ব'লা আমাৰ ঘৰলৈ, বাইৰ লগত খেলিবা ব'লা। মাক কৈ দিয়া, বাবাক কৈ দিয়া ভাইৰ লগত যাওঁগৈ বুলি। চুলি ধৰে এৰি নিদিব একদম পূৰা। আমাৰ চুলিতে ধৰো আৰু বাৰ বজা আমি যিহেতু ইণ্টাৰচিটিত আহিছিলোঁ, ইণ্টাৰচিটিত আহি তিনিচুকীয়ালৈ বুলি আহিলোঁ। তিনিচুকীয়াত নামিমগৈ। তাত ট্ৰেইনত আহোঁতে আমাৰ বেটাক লগ পোৱা, আমি য'ত ট্ৰেইনখন উঠিছিলোঁ আমাৰ বহা আশে পাশে বহা মানুহ ধেৰ। বেটাক ইমান মৰম দিছে নহয়। টিকলিজনী আহিছে, টিকলিজনী আহি পিনে আমাৰ বেটাক ল'ব বিচাৰিলে, লৈছে, লৈ ফটো মাৰিছে, ককাইকে ফটো মাৰিছে, ফটো মাৰি লৈছে। মানে ইয়াক লোৱা মানুহ ধেৰ আৰু সেইটো নালাগিব নেকি সৰুতে, কিন্তু সকলো
ল'ৰা ছোৱালীলৈ মৰম যিহেতু লাগে, এয়া বেটাইও পূৰা কিবা এটা কথা ক'লে মিচিককৈ হাঁহি দিয়ে আৰু ভুলাই দিয়ে। এয়া ভণ্টিগৰাকীয়ে লৈ আছে, দেখিছ নহয় ইমান মানে মৰম, চুপচাপ বহি আছে। ইজনেও লৈছে সিজনেও লৈছে, মানে ল'বলৈ দেই ঘৰত থাকিলেহে অসুবিধা হয়, যিহেতু ঘৰত ল'বলৈ মানুহ নাই। এতিয়া দেখিছে নহয় ক'ৰবাত ফুৰিবলৈ গ'লে ইও ভাল পায়, ফুৰিবও ভাল পায়, লোৱা মানুহো ঢেৰ ওলাই, যে কয় বুলি কয় অলপ দেৰি ৰখি দে, অচিনাকি মানুহসকলে এবাৰ চিনাকি হোৱাৰ পিছত আৰু ক'বই নালাগে, লগ নেৰে। এইপিনে এটা ভণ্টিগৰাকীয়ে লৈ আছে, দেখিছা নহয়, বা ককায়েকে লৈছে, ককায়েকে লৈ তেওঁলোকে ফটো মাৰিছে বেটাৰ লগত। দেখিছে সকলো ইমান মৰমত লৈছে, ভাইটিহঁতে মৰমত লৈ মেলি ফটো মাৰিছে, পূৰা আৰু চেলিব্ৰিটি হৈ গৈছে আৰু দেখিছে নহয়, চেলফি মৰাত ব্যস্ত হৈ আছে। আশা কৰোঁ আপোনালোকে আমাৰ আশীৰ্বাদ কৰিব। এতিয়া আহি পাই গ'লোহি আমি তিনিচুকীয়া পাই গ'লোহি, নিউ তিনিচুকীয়া নামিলোঁ। বেটাই অকল মোৰ লগত লৈ মেলি আহি আছোঁ। এতিয়া এইপিনে এইখন মালগাড়ীখন আহিছে, যিহেতু বেটাক দেখাই দিছোঁ, এইপিনে চাই আছে, পূৰা কি ফূৰ্তি বেটা ভাগৰ নক'ব আৰু। এইপিনে আমাৰ বাইদেউসকল দেখিছে নহয়, পূৰা অলপ খোজকাঢ়ি ভাগৰি পৰিলোঁ গৈছে, এইপিনে আহি আছে খোজে খোজে, ইয়াৰ পৰা এক পাক ঘূৰিবলগীয়া হৈছে। এইপিনে এনেকৈ আহি আছোঁ আমি, আৰু বেটা মই কথা পাতি আহি আছোঁ। কি তাৰ ফূৰ্তি, আজি ফুৰিবলৈ পাইছে, বহুত মানুহ দেখিছে, ট্ৰেইন দেখিছে। এয়াই আপোনালোকক দেখাই দিছোঁ তিনিচুকীয়া জংচন, দেখিছে নহয়, অলপ দৃশ্য এনেই আৰু ওপৰৰ পৰা দেখাই দিছোঁ। তিনিচুকীয়া ৰেলৱে ষ্টেচনটো দেখাই দিছোঁ আপোনাৰ, নিউ তিনিচুকীয়া। তাৰপৰা নামি আহিলোঁ, আহি এতিয়া যাম আমি ইয়াৰ পৰা অ'টো বা বাছ কিবাহত আমি বৰডুবিলৈ যামগৈ। আমি তিনিচুকীয়া নামিলোঁ, বৰডুবিত ইণ্টাৰষ্টেট নৰখে যিহেতু, সেয়ে আমি কথা পাতি আহি আছোঁ আৰু দেখিছে নহয়, একদম এই পূৰা ফূৰ্তি দিছে। আজি আমনি কৰা নাই, কিন্তু আমনি নকৰে বাৰু, ইমান ডিষ্টাৰ্ব নকৰে, মানে আমনি কৰা মেলা। এয়া আহি পাই গ'লহি আমি তিনিচুকীয়া বৰডুবি। এয়া আপোনালোকক দেখাই দিছোঁ, দেখিছে নহয়, এয়া টিলিঙা মন্দিৰ দৃশ্য। বহুত মানুহ আজি যিহেতু সোমবাৰ হয়, আৰু এইপিনে আমাৰ বাইদেউসকলে দেখিছে নহয়, এয়া শৰাইখন সজাই লৈছে, নাৰিকল শৰাই এনেকৈ দি কলকুঁহিয়াৰ তেল চেল দি মেলি আজৰি হৈ লৈছে। আৰু আমাৰ বেটা মই এইপিনে আহি গৈছোঁ বেটাক দেখাবলৈ, যিহেতু আহিমকৈ আমি, যিহেতু বেটা আমাৰ জন্ম নোহোৱাৰ আগতে আমি আহিম বুলি ভাবি ৰাখিছিলোঁ, তামোল পাণৰ টোপোলা এটা বান্ধি ৰাখিছিলোঁ। সেই আজি আহিলোঁ, সেই বেটাক মন্দিৰটো চাৰিওদিশে সকলোখিনি বেটাক দেখাই দিছোঁ। আৰু দেখিছে নহয়, আজি যিহেতু সোমবাৰ হয়, বহুত মানুহ ভিৰ, দেখিছে নহয়, এনেদৰে আমি লাইনত লাগি লৈ কিনে সকলোখিনি আহিছে যোৱাকৈ। আমাৰ বাবে একদম মানে পূৰা 100% বিশ্বাসী আৰু আমি যিহেতু আহিছিলোঁ, যেতিয়া আমাৰ মানে ভাল পোৱা দিনতে আমি আহিছিলোঁ মন্দিৰলৈ। ইয়াতে আজি মানুহ বহুত হৈ আছে, সকলোখিনি টিলিঙা ধূপ চাকি জ্বলাই আছে, ৰছী বান্ধি আছে। যিহেতু আমি আহিছিলোঁ আগত, এতিয়া আহিছোঁ আকৌ চন্দ্ৰবেটা হোৱাৰ পিছত। আমি চন্দ্ৰবেটাই মই, যিহেতু আমাৰ মনৰ আশা যি আছিলে তাত পূৰণ হোৱাৰ বাবে আমি চন্দ্ৰবেটাই মই, আমাৰ চন্দ্ৰমা সকলোখিনি আহি মেলি আমি ধূপ চাকি বন্তি জ্বলালোঁ। মাকক কেমেৰা ধৰিবলৈ দিছোঁ, আমি চন্দ্ৰবেটাই মই এইপিনে ধূপ চাকি জ্বলাইছোঁ। পূৰা মানুহ একদম চুপচাপ হেৰি কৰি আছে, অলপ ভাবিছে ক'ত আহিলোঁ আজি, কি কৰিছে পাপাই ভাবি আছে বেটাটোৱে, একদম পূৰা আৰু চুপচাপ দেখিছে চাই আছে। মানুহো বহুত দেখিছে, বহুত দেখি মেলি মানে আচৰিত হৈ গৈছে। কেতিয়াবা কান্দো কয়, কেতিয়াবা হাঁহো কয়, একদম চুপচাপ হৈ যায়, ভালো পাইছে। এনেদৰে বেটাক লগত লৈ পিনে আমি তিনিওৱে এটা টিলিঙা বান্ধি ৰাখিলোঁ, যাতে আকৌ যি এটা বিশ্বাস হৈ গ'ল, যিহেতু আকৌ নেক্সট আহিবলৈ দিন ভালদৰে কুশলে যায়, বেটাক লগত লৈ এটা সৰুকৈ টিলিঙা বান্ধিলোঁ, যাতে আমাৰ ভৱিষ্যত দিনবোৰ ভালে কুশলে যায়। কাৰণে বেটাক লৈ টিলিঙাটো বান্ধি দিলোঁ আৰু আমি ধুনীয়াকৈ বান্ধিছোঁ, সিও চুই দিছে ধুনীয়াকৈ, দেখিছে নহয়, আপোনালোকক দেখাই দিছোঁ। এয়া এতিয়া আমাৰ টিলিঙা বান্ধি মেলি এতিয়া যাওঁ, ফটো মাৰিলোঁ, ফটো মাৰি মেলি এতিয়া যাওঁ আমি ৰছী বান্ধিবলৈ। যিহেতু ৰছীডাল বান্ধিলোঁ, নাৰিকল ভাঙিবলৈ আছে। আমি ফটো মাৰিলোঁ, তিনিটাই ফটো এখন মাৰি ল'লোঁ। কেমেৰামেন এটা তাতে পাই গ'লোঁ আৰু ভণ্টিগৰাকীয়ে আমাক কেমেৰা কৰি দিলে, ফটো মাৰি দিলে। এনেকৈ কৰি মাৰি মেলি আৰু এতিয়া নাৰিকলটো ভাঙি লৈছে, ভাঙি মেলি এনেকৈ আমাৰ বেটা বহি আছে, কিবা এটা খুৱাই লওঁ।
আমাৰ চন্দ্ৰ এটা মায়ে বহিলৈ ধুনীয়াকৈ কল খাই আছে বহিলৈ। এইপিনে আমাৰ মন্দিৰ টিলিঙা মন্দিৰ দেখিছে আপোনালোকক দেখুৱাই দিছোঁ। আৰু যিসকলে বৰডুবি আহিছে আপোনালোকে কমেণ্ট কৰি জনাব, বিশ্বাস কৰে নকৰে, কিন্তু আমাৰ বাবে তিনিচুকীয়া টিলিঙা মন্দিৰ বহুত বিশ্বাসৰ হয়। সেয়ে আহিমকৈ থাকি গৈছিলে, যিহেতু এতিয়া আহিলোঁ, আহি আজি বেটাই বহি লৈছে, দিনে বহি লৈ ধুনীয়াকৈ বহি লৈ মাকৰ ওচৰত বহি কল খাই আছে। কল নোখোৱা মানুহে আজি বহি লৈ পূৰা কল খোৱাত ব্যস্ত হৈ আছে। আমি পূৰা আমাৰ মানে বিশ্বাসী হয় টিলিঙা মন্দিৰ হয়, আৰু আপোনালোকৰ কাৰণে বিশ্বাসী হয় নহয়, আৰু যিসকল টিলিঙা মন্দিৰ আহি পাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনাব বুলি আশা ৰাখিছোঁ। এয়া গছজোপা আপোনালোকক দেখাই দিছোঁ, টিলিঙা মন্দিৰৰ যি গছজোপা তাত গাখীৰ পূজা পাতল কৰে, গছজোপা দেখাই দিছোঁ। আৰু মানে আপোনালোকৰ যদি ভাল পোৱা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ লগত আহে ইয়াত, আপোনালোকৰ মানে যোৰাটো মিলিবই, যদিহে প্ৰকৃত হয় ভাল পোৱা খাটাং। আৰু এই আমাৰ চনৰ বেটা, আমাৰ আৰু এইপিনে মই, যিহেতু আমি আগতে আমাৰ চনৰ নোহোৱাৰ আগতে আমি ইয়ালৈ আহিম বুলি আমি তামোল পাণৰ টোপোলা বনাই ৰাখিছিলোঁ। সেইকাৰণে আজি আহিলোঁ একদম লগে ভাগে তিনিটা আমাৰ সৰু পৰিয়ালতে আমাৰ তিনিটা আহিলোঁ। আজি আমাৰ টিলিঙা মন্দিৰ বৰডুবি টিলিঙা মন্দিৰ আমি ধূপ চাকি জ্বলালোঁ। আমাৰ আজি চনয় বহি ধুনীয়াকৈ চাইডতে কল খাইছে আজি চন। এইপিনে আমাৰ চনয় বহিলে, আমাৰ এইপিনে আছে আমাৰ মন্দিৰ টিলিঙা মন্দিৰ, এইপিনে দেখিছে নহয় চাইডতে কিনাৰতে বহি আজি চনয় ইয়াত আজি কল খাই আছে। চনয় চনা নমো কৰিলা, তুমি মাঘত থাকোঁতে যে আমি ইয়াত আহিম বুলি কৈছিলোঁ, এই তুমি আহি গ'লা মাঘৰ পৰা আজি, আৰু এতিয়া আমি পাই গ'লোহি। আৰু ভাল মানুহ হ'ব লাগিব ন, ধুনীয়াকৈ বহিব লাগিব, কথা ক'লে শুনিব লাগিব, মানে সহায় কৰিব লাগিব দেই জান দেই কৰিব দেই ন। পাপা যেনেকৈ কামবোৰ কৰে যেনে কৰিব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব। আমি এতিয়া চনৰ বেটাক লৈ পিনে আমি তিনিটাই ঘূৰি আছোঁ, মন্দিৰত ঘূৰি আছোঁ ন, ধুনীয়াকৈ ঘূৰি আছোঁ মানে চোৱা। আমিও দৰ্শন কৰিলোঁ, আমাৰ লগতে আপোনালোকেও দৰ্শন কৰিলোঁ। আমাৰ চনৰ বেটাক দৰ্শন কৰা দেখুৱালোঁ, টিলিঙা মন্দিৰ আহিলোঁ, আমাৰ বেটাৰ লগত ফাৰ্ষ্ট আহিলোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মন্দিৰলৈ যিহেতু আহিছিলোঁ, মন্দিৰতে আমাৰ সকলো কাম কৰিলোঁ, ধূপ চাকি বন্তি টিলিঙা ৰছী সকলোবিলাক বান্ধি আমি পূজা পাঠ কৰিলোঁ ধূপ নজ্বলাই। এতিয়া এক পাক চনৰবিলাক দেখুৱাই আছোঁ, মন্দিৰটো এক পাক ঘূৰি দিছোঁ, টিলিঙা মন্দিৰ মানে চাৰিওদৰে ঘূৰি সকলোখিনি দেখাই আছোঁ। দেখাই মেলি আৰু কিবা এটা আমি চাহ তাহ খাওঁ, খাই মেলি যাওঁগৈ। অন্য এটা ভিডিঅ'টো লগ পোৱা পাতিছিলে আজিলৈ বাই বাই।